নকওঁ, খাবলৈ সকলোৱে পাইছে, কিন্তু আৰ্থিক দুৰৱস্থাত ভুগি যি ধৰণে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলে, সেই কণ কণ ল'ৰা ছোৱালীসকলে, সেই আমাৰ পৰিয়ালৰ প্ৰতিনিধিসকলৰ এই অভিশাপ এই চৰকাৰৰ দিনত লাগিব আৰু এই চৰকাৰে এইটো ভুগিবই লাগিব। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাম যে আজি আমাৰ এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা আমি অনুৰোধ জনাব বিচাৰিছোঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰক। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যে আমাৰ বিষয়টোৰ কিবা ব্যৱস্থা গ্ৰহণ কৰি আমাৰ ফল কিবা দিব আমি আশা দেখাই নাই। আৰু তেখেতৰ কথা প্ৰতিটো ক্ষেত্ৰতে লুটি বাগৰ মৰা কথা, এই গোটেই কথাখিনি আমাৰ সভাপতি মহোদয় কৈছে ইতিমধ্যে, মই শুনা পাইছোঁ। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে তেখেতে আমাৰ এই সমস্যাটো সমাধান কৰাৰ কাৰণে এক সুব্যৱস্থা গ্ৰহণ কৰি আমাৰ এই সমস্যাটো সমাধান কৰক। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আমি সকলো ভুক্তভোগী, আমি ইয়াত সকলোৱে আহিছোঁ আমাৰ ন্যায্য অধিকাৰ পাবৰ কাৰণে। আমি যদিও কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আমি 3 দিনীয়া অৰ্থাৎ অনিৰ্দিষ্টকালীন আমি ধৰ্মঘট বা অৱস্থান ধৰ্মঘট আমি এই কাৰ্যসূচী ভাগ গ্ৰহণ কৰিছোঁ, তথাপিও আমাৰ এই কাৰ্যসূচীৰে আমি কিবা ফল পাম বা আমাক দিব এই আশা কিন্তু এই মুহূৰ্তলৈকে আমাৰ মাজত উদ্দিত হোৱা নাই। গতিকে মই সকলোকে অনুৰোধ জনাম অনাগত দিনত যাতে সকলোৱে সাজু থাকক। আপোনালোকে নাভাবিব যে আমাক কেন্দ্ৰীয় সমিতিয়ে মাতি নিয়ে কেৱল বহুৱাই যি সিদ্ধান্ত লয় একো ফল নহয়, এইটো কিন্তু আপোনালোকে মনত ভাবি নল'ব। আমি চেষ্টা কৰিছোঁ যে আমি এনেকে কৰি চাওঁচোন, আমি চেষ্টা কৰিছোঁ আমি তেনেকে কৰি চাওঁচোন, কিন্তু আমি চেষ্টাহে কৰিছোঁ। এই চেষ্টাৰ কি ফল, সেই ফলটো আমাৰ হাতত কিন্তু নাই। আমি আপোনালোকক ইয়ালৈ আজি মাতি আনিছোঁ, আপোনালোকক আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাই মাতি আনিছোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে আমাক কেন্দ্ৰীয় সমিতিয়ে আমি গোটেই আপোনালোকে বিচৰা এই সমস্যাসমূহ সমাধানৰ যি ফল সেই ফলাফল আমি দিব পাৰিম। আমি আপোনালোকৰ সহযোগিতা লাগিব, আপোনালোকৰ সহায় সহযোগিতাতহে আমি আগবাঢ়িব পাৰিম। গতিকে আমি যদিও আমি আলোচনা কৰোঁতে বিভিন্ন ধৰণৰ আপোনাৰ এই অমুকক 5,000 টকা বহুৱাব পাৰে, তমুকক 4,000 টকা বহুৱাব পাৰে, মানে অংগনবাদী এই গাঁও বুঢ়া ইত্যাদি এইবিলাকক বহুৱা কথাখিনি গোটেইখিনি ওলাই গ'ল আৰু। কিন্তু আমাক কিয় বঢ়াব নোৱাৰে? তেখেতে তেতিয়া আটাইতকৈ ডাঙৰ কথা এটা ক'লে, নকওঁ বুলি ভাবিছিলোঁ যেতিয়া আকৌ ক'বলগীয়া হ'ল। এতিয়া ক'লে সেইবিলাক হৈছে ষ্টেচুটৰী পোষ্ট, আপোনালোক ষ্টেচুটৰী পোষ্ট নহয়, অৰ্থাৎ আমি বিধিসন্মত পোষ্টৰ মানুহ নহয়, পদৰ মানুহ নহয়, তেওঁলোক কিন্তু বিধিসন্মত পোষ্টৰ মানুহ। এনেকুৱা কথা ক'লে। এখন আইনে আমাক এপইণ্টমেণ্ট দিছে আইনৰ যোগেদি, য'ত ৰাজ্যপালে চহী কৰিছে, আইনত পৰিণত হৈছে বিলখন, তাৰপাছত আমাক কয় ষ্টেচুটৰী নহয়। পিছদিনাখন গতিকে মই ৰাজ্যপালৰ কাৰ্যালয়লৈ ফোন কৰিলোঁ। ৰাজ্যপালৰ মানে প্ৰিন্সিপাল ছেক্ৰেটৰী ভৌমিক বুলি কয়, IAS অফিচাৰ ভৌমিক মানে ডাঙৰীয়ালৈ মই ফোন কৰিলোঁ যে প্ৰথমতে চিনি পোৱা নাছিলে বাৰু, তাৰপিছত মই বোলো অমুকও আপুনি, তেতিয়া অসমীয়াত পাতিছোঁ, তাৰ আগত ইংলিছতে পাতি আছিলোঁ, তেওঁ আপুনি বুলি তেওঁ অসমীয়াত পাতিলে, তেওঁ আমি অসমীয়াতে পাতিলোঁ। তেতিয়া কৈছে চিনি পালোঁ আপোনাক, কওকচোন। বোলো এনেকুৱা